যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ এখন বৈঠক হৈ যায় আৰু আমি বহু দিনৰ পৰা এই বিষয়বোৰ আলোচনা কৰি আছোঁ। আনুষ্ঠানিকভাৱে এখন সকলো ৰাজনৈতিক দলৰ সভা হৈছিল। তাৰপিছত অনানুষ্ঠানিকভাৱেও এই বিষয়সমূহৰ সম্পৰ্কত বিভিন্ন বিষয় সম্পৰ্কত আমাৰ আলোচনা চলি আছিল। এতিয়া যোৱাকালিও আমি পুনৰ আলোচনাত মিলিত হওঁ আৰু আলোচনা যথেষ্ট যোগাত্মক আৰু অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে আশাপ্ৰদ। পৰৱৰ্তী দিনসমূহত আৰু 2-4টা কথা নিশ্চয় আৰু পাতিব লগা আছে। সেই বিষয়বোৰো পৰৱৰ্তী দিনত যোগাত্মকভাৱে আগবাঢ়িব। গতিকে আমি ভাবোঁ যে অসমত এক নতুন মানুহৰ মাজত যিবোৰ শংকা আছিল এইবোৰ লাহে লাহে নাইকিয়া হৈছে আৰু ঐক্যবদ্ধভাৱে আগবঢ়োৱাৰ যিটো চিন্তা বা যিটো প্ৰয়াস বহুত দিনৰ পৰা আমি কৰি আছিলোঁ সেইটো অতি যোগাত্মক আৰু শক্তিশালীভাৱেই আগবাঢ়িব। কালি দিনৰ ভাগত গৌৰৱ গগৈ ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ লগতো আলোচনাত মিলিত হৈছে। গতিকে মই ভাবোঁ যে অসমৰ বিৰোধী ৰাজনৈতিক শক্তিলৈ এইটো এটা অতি শক্তিশালী বাৰ্তা। ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে অতদিনে আমি আহ্বান কৰি আছিলোঁ আৰু সেইটো এটা আলোচনাৰ দুৱাৰ মুকলি হৈছে আৰু গোটেই বিষয়টো সমাধানৰ দিশত অগ্ৰসৰ হোৱা বুলি মই অনুভৱ কৰিছোঁ। আগন্তুক দিনসমূহত বাকী থকা 2-4টা অখিল গগৈ ডাঙৰীয়াও কৈছে 2-4টা বিষয় এতিয়াও বাকী আছে। মোৰো 2-4টা বিষয় বাকী আছে। নিশ্চিতভাৱে হ'ব মই যোগাত্মক, কাৰণ বিজেপিক পৰাভূত কৰাটোৱে যিহেতু মূল লক্ষ্য, তাৰ কাৰণে আমি আমাৰ গোটেই বিষয়বোৰ আমি যুক্তিপূৰ্ণভাৱে বিবেচনা কৰিছোঁ, তথ্যসন্মতভাৱে আলোচনা কৰিছোঁ আৰু গোটেই বিষয়টোত মান সন্মান মৰ্যাদা আৰু এৰা ধৰা সকলো বিষয় ইয়াত আমি এই বিষয়সমূহ আমি কনচিডাৰ বা এই বিষয়সমূহ আমি আলোচনাৰ মাজলৈ আনি আমি বিষয়বোৰ আগবাঢ়িছোঁ। গতিকে মই ভাবোঁ যে আমি সকলো পক্ষই এই কথা বতৰাবোৰ যোগাত্মকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নহয় চাওক, আমি আলোচনা বিলোচনা কৰি আমাৰ গোটেই বিষয়বোৰ খোলা কৰিব খোজা নাই। আমিও এটা বিষয় আমি উত্থাপন কৰিছোঁ, এটা সংখ্যা, আসনৰ সংখ্যা। তেখেতসকলেও এটা পৰ্যায়লৈকে আগবাঢ়িছে আৰু কিছু আছে আমি সেইকাৰণে যেতিয়া হ'ব চূড়ান্ত ৰাজহুৱাভাৱে কৰিম। আৰু মইতো ভাবোঁ যে এই গোটেই বিষয়টো আমি বহি একেলগে সকলো আসনৰ ঘোষণা কৰাৰ লগে লগে এটা শক্তিশালী বাৰ্তা মানুহৰ মাজলৈ যাব। খুব সোনকালে হ'ব, এটা মানে শেষ পৰ্যায়ত উপনীত হৈছে আৰু একেবাৰে বহুত বেছি বিষয় নাই, কম সংখ্যক বিষয় আছে। খুব সোনকালে আলোচনাৰ এই বিষয়বোৰ সমাধান হ'ব। পাৰ্লিয়ামেণ্ট চলি আছে, গৌৰৱ গগৈ ডাঙৰীয়া দিল্লীলৈ গৈছে, 2 এদিনত ঘূৰি আহিব। তাৰপিছত নিশ্চিতভাৱে মই ভাবোঁ যে এই বিষয়টোৰ নিষ্পত্তি হ'ব আৰু আমি এই সপ্তাহৰ ভিতৰতে আমি গোটেই বিষয়বোৰত এক শক্তিশালী ৰূপত আগবাঢ়িবলৈ আমি সক্ষম হ'ব পাৰিম। মইতো আগতেই কৈছোঁ, মুখ্যমন্ত্ৰী এইটো পানী বোমা বহুত দিনৰ পৰা দলিয়াই আছে। এইটোৱে অসমৰ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, কাৰণ বিষয়বোৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, বিষয়বোৰ দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়, দেশৰ প্ৰধানমন্ত্ৰী যিখন সদনত প্ৰধানমন্ত্ৰী বহি থাকে, য'ত গৃহমন্ত্ৰী বহি থাকে, তাত এটাও শব্দ বাক্য গৃহমন্ত্ৰীৰ পৰা এটা শব্দ নাই। মইতো গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাম যে দেশৰ প্ৰধানমন্ত্ৰীকে চিঠি লিখিব লাগে, যিটো অপপ্ৰচাৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে সেইটো সম্পৰ্কত লোকসভাৰ মজিয়াত এইটো বিষয়ে আলোচনা হ'ব লাগে। আৰু এইটোৱে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ গোটেই ৰাজনীতিৰ গোটেই কাৰবাৰটোৱে হ'ল মানুহক মিছা কথা কোৱা, সাম্প্ৰদায়িক ৰাজনীতি কৰা, সংবিধান বহিৰ্ভূত কথা কৈ সাম্প্ৰদায়িক সংকীৰ্ণ কথাৰে সমাজ ভঙা, তাৰমানে বিভাজন আৰু সংকীৰ্ণতাৰ ৰাজনীতিৰে মানুহৰ পৰা ভোট লোৱা। আৰু তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগত অসমৰ জাতীয় সংকট দেখে, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে সকলো কথা পাহৰে আৰু তাৰপিছত নিৰ্বাচন অহাৰ লগে লগে সেইটো বিষয় পুনৰ উত্থাপন কৰে। এতিয়াও এই বিষয়সমূহত তেওঁলোকে যিহেতু গম পাইছে যে এইবাৰ তেওঁলোকৰ সান্দহ খোৱা বালি, বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল, মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰী গেং বুলি কয়, যিটো দাদা ব্ৰিগেড বা মুখ্যমন্ত্ৰী গেং, তেওঁলোকৰ সান্দহ খোৱা বালি যিহেতু তল যাব, এইবাৰ তেওঁলোকে নিৰ্বাচনত যিহেতু হাৰিব, সেইকাৰণে তেওঁলোকে শেষ যিবোৰ অস্ত্ৰ এইবোৰ ব্যৱহাৰ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। তেওঁলোকে এইবাৰ সেইকাৰণে এই গৌৰৱ গগৈ বিষয়টোক মানুহক বিভ্ৰান্তি কৰিবৰ কাৰণে টানি লৈ যাব খুজিছে। এছাৰ তেওঁলোকে আনিছে তেওঁলোকৰ শেষ ৰক্ষা প্ৰাপ্তিৰ কাৰণে, এনেকুৱা য'ত সাম্প্ৰদায়িকতা আছে, য'ত তেওঁলোকে বিধি বহিৰ্ভূতভাৱে মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ যিবোৰ চিন্তা, অতদিনে যিবোৰ প্ৰলোভন দিছিলে, কাম নিদিলে, 6 জনগোষ্ঠী জনজাতিকৰণ নিৰ্বাচনৰ আগতে কৰিম বুলি কৈছিলে, কৰিব নোৱাৰিলে।
ষষ্ঠ অনুসূচীৰ যিবোৰ অঞ্চল আছে তেওঁলোকক সম্পূৰ্ণ ক্ষমতা দিম বুলি কৈছিলে, দিব নোৱাৰিলে। বিটিআৰখন তেওঁলোকে বিটিআৰ যিখন একৰ্ড সেইখন কাৰ্যকৰী কৰিম বুলি কৈছিলে, প্ৰমোদ বড়োৰ কাৰ্যকাল শেষ হ'ল। তাৰপিছত পুনৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া আহিলে, হাগ্ৰামা মহিলাই ডাঙৰীয়াই আকৌ গৃহমন্ত্ৰীৰ আগত ক'ব লগা হ'ল। চাহ জনজাতীয় ৰাইজক নিৰ্বাচনৰ আগতে মাটিৰ পট্টা হাতে হাতে দিম বুলি কৈছিলে, এতিয়া জোখমাখ কৰিব কিন্তু পট্টা হাতত দিব নোৱাৰে। বসুন্ধৰা 1, 2, 3 গ'ল, ক'তো মানুহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত নহ'ল। কমিশ্যন ইখনৰ পিছত সিখন হ'ল, একো দিব নোৱাৰিলে। অসমৰ ৰাইজক দিব পৰা একোৱেই বস্তু নাই। ষষ্ঠ 6 নং দফা কাৰ্যকৰী কৰিম বুলি কৈ কমিটি বনালে, প্ৰতিবেদন হৈ গ'ল, আমিও সদস্য আছিলোঁ, আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহ'ল। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছিলে, আজিলৈকে নকৰিলে, নকৰি ওলোটাই বাঢ়িলে। যিটো এক্সপনেনচিয়েল ৰেট, অতি উচ্চ হাৰত মূল্যবৃদ্ধি বাঢ়িলে, খাজানা বাঢ়িলে, কৰ কাটল লাগিলে, বিদ্যুতৰ মাচুল বাঢ়িলে। বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি কৈছিলে, সৰু সৰু ক্ষুদ্ৰ নদীবান্ধ হ'ব, ৰান অফ দ্য ৰিভাৰ হ'ব, এইবুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে অৰুণাচলত ক'লে। বৰ্তমানৰ দেশৰ যিগৰাকী ডিফেন্স মন্ত্ৰী, যিগৰাকী সেই সময়ত তেওঁ বিজেপিৰ সভাপতি আছিলে, ৰাজনাথ সিঙে গেৰুকামুখত ক'লে। কিন্তু বৃহৎ নদীবান্ধ খুলি পেলাই উঠি পৰি লাগিছে। কৃষকৰ মাটিত 98% জলসিঞ্চন দিম বুলি কৈছিলে, আজিলৈকে দিব নোৱাৰিলে। জলসিঞ্চনৰ একোৱেই নহ'ল। আটাইতকৈ এই যিটো জল জীৱন মিছনত আটাইতকৈ দেশৰ ভিতৰতে আটাইতকৈ বেয়া কাম কৰা, পিছপৰি থকা, কাম কৰিব নোৱাৰা ৰাজ্য অসম। দেশৰ যিবোৰ তেওঁলোকৰ কেগৰ প্ৰতিবেদনেই কওক, দেশৰ বিভিন্ন ধৰণৰ চৰকাৰে কৰা প্ৰতিবেদনত একেবাৰে শেষৰ ফালৰ পৰা অসম তলৰ ৰাজ্য। উৎপাদনশীল ৰাজ্য হ'ব বুলি কৈছে, স্বনিৰ্ভৰশীল হ'ব বুলি কৈছে। অসম কিন্তু আটাইতকৈ ঋণগ্ৰস্ত, ধাৰত পোত খাই থকা এখন ৰাজ্য হ'ল। গতিকে এতিয়া ইছ্যু একো নাই। মুখ্যমন্ত্ৰীয়ে কি লৈ ৰাইজৰ ওচৰলৈ যাব? এটা, হিন্দু মুছলমানৰ ৰাজনীতি। দ্বিতীয়, তেওঁলোকৰ মাজত তেওঁলোকৰ এইটো মানে মিছা এটা ভয়, এটা যিটো সাম্প্ৰদায়িক ৰাজনীতি। প্ৰথমতে এই সাম্প্ৰদায়িক ৰাজনীতিত বেলেগ বেলেগ ৱেপন ব্যৱহাৰ কৰে। কেতিয়াবা এই গৌৰৱ গগৈৰ এই বিষয়টোক লৈ এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খোজে। তাৰপিছত মানুহক ভয় ভাবুকিৰ ৰাজনীতি কৰে। এক্সট্ৰা জুডিচিয়েল কিলিং তেওঁলোকে হত্যা কৰিছে। তাৰ লগে লগে তেওঁলোকে উচ্ছেদৰ বিষয়টোতো তেওঁলোকে সেইসকল মানুহক বিদেশী বুলি কৈ তেওঁলোকক মাটিও দিলে, পইচা দিলে, মানুহৰ আগত জলপটপটকৈ ওলাই পৰিছে। যদি বিদেশী হৈ তেওঁলোকক মাটি আৰু পইচা দিছা, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত মুখ্যমন্ত্ৰীকতো তিহাৰ জেলত নিক্ষেপ কৰিব লাগে, দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে। এই কামটো কৰা নাই। বিদেশী বুলি কৈ কাজিৰঙাত উচ্ছেদ কৰা মানুহক যদি মাটি আৰু পইচা দিছে, তেওঁ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁলোকে পৰিছে। গতিকে দুৰ্নীতি, কেলেংকাৰী, সিন্ডিকেট ৰাজ, এইবোৰত চাৰিওফালে কয়লাৰ কেলেংকাৰী চলিছে, দুৰ্নীতি কমিশ্যন ৰাজ চলিছে। 22,000 পৰা 25,000 কোটি টকা ঠিকাদাৰসকলক দিবলৈ বাকী আছে। OPSটো তেওঁলোকে মানুহক নিদিয়াৰ কাৰণে NPS অহাৰ লগে লগে আমাৰ কৰ্মচাৰীসকলক বিপদত পৰিছে। শিক্ষক, শ্ৰমিক সকলো আন্দোলনত জড়িত হৈছে। আশা কৰ্মীয়ে কওক, এতিয়া বিভিন্ন ধৰণৰ ক'ভিডকালীন যোদ্ধাসকলৰ তেওঁলোকক চাকৰি খেদালে। তাৰপিছত ডিব্ৰুগড়লৈ গৈ আকৌ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত গৈ দেশৰ গৃহমন্ত্ৰীয়ে ঘোষণা কৰি আহিলে যে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা। এই গোটেই কথাটোৱে এইটো পুনৰ প্ৰমাণ কৰিলে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে যেতিয়া যোৱাবাৰ নিৰ্বাচন জিকিছিলে, জনজাতি বিদ্বেষী বা অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী চিন্তা থকাৰ কাৰণে কোনো কাৰণ নোহোৱাকৈ সৰ্বানন্দ সোণোৱালক গতিয়াই উলিয়াই দিলে, তেওঁক মুখ্যমন্ত্ৰীৰ পৰা খেদাই দিলে। আৰু এতিয়া পুনৰ হিমন্ত বিশ্ব শৰ্মাকে পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আৰু ক'ত ঘোষণা কৰিছে? ডিব্ৰুগড়ত, নিজৰ গৃহ জিলা। এই গোটেই কথাটোৱে বিজেপিৰ যে তেওঁলোক যে খিলঞ্জীয়া বিৰোধী, তেওঁলোক যে জনজাতি বিৰোধী, এইটো কথা প্ৰমাণ হৈ গৈছে। আৰু তেওঁলোকে যে মনুবাদ আৰু মনুসংহিতাক তেওঁলোকে যাতে বিশ্বাস কৰে, তেওঁলোকৰ যে বৰ্ণবাদী এটা চিন্তা চৰিত্ৰ আছে, সেইকাৰণে যোৱাবাৰ সৰ্বানন্দ সোণোৱালক গতিয়াই উলিয়াই দিয়া আৰু এইবাৰ পুনৰ সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত মুখ্যমন্ত্ৰী পাতিম বুলি হিমন্ত বিশ্ব শৰ্মাকে কৈ অহা কথাটোৱে আচলতে বিজেপিৰ মাইণ্ডছেট, এইটোৱে RSSৰ মাইণ্ডছেট। এই গোটেই কথাটোৱে গোটেই কথাটোৱে মানে অমৃত শ্বাহ বা দেশৰ বিজেপি চৰকাৰৰ মানসিকতাক প্ৰতিফলিত কৰিছে। গতিকে এই গোটেই কথা বতৰাবোৰৰ যদি হিতে বিপৰীত হৈছে, তেওঁলোকৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত 50 বছৰ অসমৰ ৰাইজে চিন্তাৰ কাৰণ নাই বুলি কোৱাৰ পাছত 26ৰ নিৰ্বাচন যেতিয়া ওচৰ চাপি আহিলে, সংকটটো হিমন্ত বিশ্ব শৰ্মাই দেখা হ'ল। লুই বাৰ্জাৰ আৰু যেতিয়া কেলেংকাৰী লুই বাৰ্জাৰ বা আন ডিমা হাছাও কেলেংকাৰী কওক বা আন কথা বতৰাবোৰ যেতিয়া আহিলে, তেতিয়াই তেওঁ বিজেপিলৈ গৈছে। গতিকে এই যে তেওঁ
তেওঁ যে নিজেই তিহাৰ জেললৈ যোৱাৰ ভয়ত বিজেপিলৈ গ'ল, বিজেপিত এতিয়া বিজেপিটো তেওঁলোকে অবৈধভাৱে বেদখল কৰি পেলালে। যেনেকৈ অবৈধ বিদেশী আহি অসমত মাটি ভেটি তেওঁলোকে দখল কৰিছে, তেনেকৈ এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মূল যিসকল পুৰণা যিসকল বিজেপিৰ মানুহ আছিল তেওঁলোকক তাৰ পৰা নাইকিয়া কৰি আঁতৰাই অবৈধ বেদখলকাৰী আহি বিজেপিক বেদখল কৰিলে। সেইকাৰণে পুৰণা যিসকল বিজেপি মানুহ আছে তেওঁলোকে সন্তুষ্ট নহয়। সেইকাৰণে পুৰণা যিসকল বিজেপি নিষ্ঠাসততাৰে আদৰ্শৰে কাম কৰি থকা যিসকল বিজেপি আছে তেওঁলোককো আহ্বান জনাইছোঁ যে ২৬ৰ নিৰ্বাচনত তেওঁলোকে যিবোৰ আদৰ্শ বহিভূত যিবোৰ কাম কৰিছে, যিবোৰ দুৰ্নীতি চিণ্ডিকেট, ভগৱান ৰামৰ নাম লৈ যেতিয়া গৰু চিণ্ডিকেটত লিপ্ত হৈ থাকিব, সেই মানুহক আপোনালোকে কোনো কাৰণতে বিজেপিত আপোনালোকে ঠাই দিব নালাগে। তেওঁলোকক উৎখাত কৰিবৰ কাৰণে বিজেপিৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলকো মই আহ্বান জনাইছোঁ যে আপোনালোকেও যাতে এই অসম ৰক্ষা কৰিবৰ কাৰণে যিখন সংগ্ৰাম আৰম্ভ কৰিছোঁ, দেশৰ নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিদেশী বুলি কৈ তেওঁলোকক সংস্থাপিত কৰে, তেওঁলোকক ভয় ভাবুকি খুৱাই তেওঁলোকৰ পৰা ভোট লয়, এই কথা আমি দেখি আহিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা হৈ গ'ল অবৈধ বিদেশীৰ ১ নম্বৰ প্ৰধান ৰক্ষক। তেওঁৱে বিদেশীসকলক ৰক্ষণাবেক্ষণ দি বিদেশীসকলক লৈ তেওঁ ভোট বেংকৰ ৰাজনীতি কৰিছে, মানুহৰ মাজত বিভাজন কৰি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। কাৰণ বিভিন্ন সময়ত আমি দেখিছোঁ যে অবৈধ বিদেশীৰ মূল ৰক্ষক, অসমৰ ১ নম্বৰ ৰক্ষক হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা। নিশ্চিতভাৱে অতি যোগাত্মক প্ৰভাৱ পৰিব। আৰু মই ভাবোঁ যে মই খালি কেৱল মাত্ৰ এটা কথাই ক'ম যে তিনি গগৈৰ কথা নাই, সকলোকে লৈ আমি আগবাঢ়িম। সকলো যিমান আছে অসমৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক সকলোকে লৈ আমি আগবাঢ়িম। আৰু এইটো আমাৰ মূল লক্ষ্য। আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক ন্যায় দিয়াটোৱেই আমাৰ মূল লক্ষ্য থাকিব। সেইকাৰণে কালিৰ দিনটোৰ পাছত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট দ্ৰুতভাৱে সলনি হ'ব আৰু মানুহৰ মাজত আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো গঢ় লৈ উঠিছে। আৰু এইটো কাৰ্যত ৰূপায়ণ হ'ব ২৬ৰ বিধানসভা নিৰ্বাচনত। অসমৰ জনগণে, অসমৰ ৰাইজে আশা কৰা ধৰণে এইবাৰ বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হ'ব। আৰু অসমৰ জনগণৰ এইবাৰ এই গোটেই চিন্তাটো অহা নিৰ্বাচনত প্ৰতিফলিত হ'ব। আৰু এবাৰ আমি নেতাসকলে যিমান সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম বা আমি যিমান যুঁজ দিম, তাতোকৈ বেছি এবাৰ সাধাৰণ জনগণে তেওঁলোকে কৰি অহা অন্যায়, অবিচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণৰ ৰাজনীতি আৰু দেশৰ সংবিধান আৰু ন্যায়পালিকা সংকটত পেলোৱাৰ বিজেপি চৰকাৰ ৰাজনীতিৰ বিৰুদ্ধে ওলাই আহি বিজেপিৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব আৰু তেওঁলোকক উৎখাত কৰিব। মই ভাবোঁ যে এসপ্তাহৰ ভিতৰতে গোটেই কথাটোৱে চূড়ান্ত এটা ৰূপ পাব। আৰু ইতিমধ্যে কিছু আগবাঢ়িছে। যথেষ্ট মানে ছিট শ্বেয়াৰিঙৰ যিটো বিষয় সেইটো যথেষ্ট আগবাঢ়িছে। কিছু বাকী আছে আমাৰো, আৰু কিছু বাকী আছে। মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াও বক্তব্য ৰাজহুৱাকৈ কৈছে, কিছু বাকী আছে। এই কথা বতৰাবোৰ চূড়ান্ত হোৱাৰ লগে লগে গোটেই বিষয়বোৰ আগবাঢ়িব। আমিও যোগাত্মক আৰু ভাবোঁ যে কংগ্ৰেছ নেতৃত্ব এই ক্ষেত্ৰত যোগাত্মক। গতিকে তেওঁলোকেও হয়তো কিছু নিজৰ পজিশ্যনৰ পৰা অকণমান তললৈ নামিব লগা হ'ব, আমিও কিছু নামিম। সকলোৱে মিলাই আমি আগবাঢ়িব লাগিব। কাৰণ এইটো এটা ত্যাগৰ মানসিকতাৰে আমিও ত্যাগ কৰিম আৰু তেওঁলোকেও ত্যাগৰ মানসিকতাৰে আগবাঢ়িব। কাৰণ ত্যাগৰ মাজত মহানতা আছে। ত্যাগৰ যোগেদি আমি আমাৰ মূল লক্ষ্য যিহেতু বিজেপিক হৰুৱাব লাগে, তাৰ কাৰণে আমি সকলোৱে সেই চিন্তা চেতনাৰে আগবাঢ়িম। আৰু সেইকাৰণে মই ভাবোঁ যে আহি থাকিব লগা দিনসমূহত আপোনালোকে খুব ভাল ফলাফল পাব। আপোনালোকে সকলোৱে এই কথাবোৰ আলোচনা কৰিছিলে সংবাদ মাধ্যমত, কিন্তু যোৱাকালিৰ গোটেই পৰিৱেশৰ পাছত, যোৱাকালিৰ কথা বতৰাবোৰৰ পিছত আপোনালোকে সকলোৱে নিজে যোগাত্মক যিটো পৰিৱেশ সেইটো সকলোৱে আপোনালোকে উমান কৰিবলৈ আপোনালোকে পাৰিছে। নাই বেলেগে কি কৰিছে ডাঙৰ কথা নহয়, অসমৰ জনগণেহে ঠিক কৰিব। অসমৰ জনগণে অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব। আৰু গতিকে অসমৰ জনগণে ইতিমধ্যে তেওঁলোকে এটা সিদ্ধান্ত লৈছে। আৰু যোৱাকালিৰ গোটেই কথা বতৰাবোৰৰ পিছত মানুহৰ মাজত ঐক্যবদ্ধ বিৰোধী শক্তিৰ যিটো চেতনা সেইটো মানুহৰ মাজলৈ আহিছে, মানুহৰ মাজত সেই পৰিৱেশটো গঢ় লৈ উঠিছে। গতিকে মানে কাইলৈৰ পৰা এই গোটেই বিষয়বোৰ এটা অধিক গতিশীল ৰূপত আগবাঢ়িব। গতিকে বেলেগে বহুত কিবা কিবি কৈ থাকিব, কিন্তু অসমৰ ভৱিষ্যত, ৰাজনৈতিক ভৱিষ্যত নিৰ্মাণ কৰিব অসমৰ জনগণে, সাধাৰণ জনগণে নিৰ্মাণ কৰিব, আমাৰ ভোটাৰে। গতিকে আমাৰ ৰাইজৰ ওপৰত আস্থা আছে আৰু ৰাইজে এইবাৰ সেই যুঁজখন অতি শক্তিশালীভাৱে দিব বিজেপিক উৎখাত কৰিবৰ কাৰণে সকলোৱে ঐক্যবদ্ধ হ'ব। নাই এইটো উৰা বাতৰি ওলাইছে,
আমাৰ লগত কাম কাজ কৰি আছে কালি পৰহিলৈ আমি একেলগে কাম কাজ সভা সমিতি কৰি আছোঁ গতিকে এইটো এটা অপপ্ৰচাৰ চলি আছে আৰু মানুহৰ মাজত আৰু এইবাৰ কিমানটা সমষ্টিত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে নাই আমি সেইবোৰ সম্পৰ্কত কথা পাতি আছোঁ আমাৰ কাৰণ যিহেতু এলায়েন্সৰ ৰাজনীতি আমি কিছু বিষয় কালি আমি আলোচনা কৰিলোঁ যথেষ্ট যোগাত্মকভাৱে আগবাঢ়িছে আৰু আমিও আশাবাদী আৰু কিছু আমাৰ বাকী ৰৈছে সেই বিষয়বোৰো আমি খুব সোনকালে নিষ্পত্তি কৰিম কিন্তু এটা পৰ্যায়লৈকে গোটেই বিষয়বোৰ আগবাঢ়িছে পুৰণা বিজেপি যিসকলক আপুনি সোধে তেওঁলোকক সুধিলে আপুনি গম পাব তেওঁলোকৰ মনৰ বেদনা যিসকল বহুত দিন তেওঁলোকে লাগি মেলি ত্যাগ কৰি যিসকলে দীঘলীয়া সংগ্ৰাম কৰি বিজেপিক এই পৰ্যায়লৈ আনিলে তাৰ পাছত বাহিৰৰ পৰা মানুহ আহি অবৈধ বেদখলকাৰীয়েতো তেওঁলোকক দখল কৰিলে এতিয়া তেওঁলোকবোৰ এতিয়া যিসকল আছে মূল পুৰণা মানুহ কোন গুৰুত্বপূৰ্ণ দায়িত্বত আছে চাওকচোন এমূৰৰ পৰা আপোনালোকে হিচাপ লওক পুৰণা মানুহ যিমানবোৰ আছে তেওঁলোকৰ দায়িত্বত থকা সকলোতো তেওঁলোক লাঞ্ছিত বঞ্চিত হৈ তেওঁলোকে দুখ যাতনাৰে তেওঁলোক চলিব লগা আছে আৰু এইবাৰ প্ৰতিফলিত হ'বতো যেতিয়াই ভোটাৰ তালিকা প্ৰকাশ হ'ব বিজেপিৰ লগে লগে এইবোৰ কথা প্ৰতিফলিত হ'ব মইতো ফেক্টছৰ বেচিছত কৈছোঁ আপোনালোকে ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ লগে লগে দেখা পাব নহয় তেওঁলোকৰ কোন পুৰণা মানুহে তেওঁলোকে এতিয়া যিসকল মানুহ কংগ্ৰেছত থাকোঁতে বিভিন্ন ধৰণৰ অপসংস্কৃতি দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেটৰ আমদানি কৰিছিলে চাকৰি বাকৰিত যিসকলে সেই সময়ত ব্যাপক দুৰ্নীতিত যিসকলে নেতৃত্ব দিছিলে সেইসকলে আহি এতিয়া বিজেপিত তেওঁলোকে হৰ্তাকৰ্তা বিধতা তেওঁলোকৰ মতে এতিয়া দল চলি আছে তেওঁলোক অবৈধ বেদখলকাৰী মানে বিজেপিত অবৈধ বেদখলকাৰী আহি এতিয়া বিজেপিটো দখল কৰি পেলালে বিজেপিত কোনো পুৰণা মানুহ নাই বিজেপি এতিয়া অবৈধ বেদখলকাৰী মতে চলে এতিয়া গতিকে ইয়াৰ প্ৰতিফলন অহা দিনসমূহত অহা নিৰ্বাচনৰ যেতিয়া তেওঁলোকৰ তালিকা প্ৰকাশ হ'ব তাতো খুব শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব আৰু আমি আচৰিত হৈছোঁ যে মুখ্যমন্ত্ৰীয়ে চাৰিওফালে চিট ঘোষণা কৰি আছে আৰু সভাপতিগৰাকীয়ে কৈ আছে যে এতিয়ালৈকে কাৰো চিট তেওঁলোকৰ মানে তালিকা চূড়ান্ত হোৱা নাই মুখ্যমন্ত্ৰীৰ কথা আৰু ৰাজ্যিক সভাপতিগৰাকীৰ কথাৰ মাজত কোনো সামঞ্জস্য নাই দুয়োগৰাকীৰ মাজত ব্যাপক পাৰ্থক্য আছে মুখ্যমন্ত্ৰীয়ে চাৰিওফালে গৈছে যদি লখিমপুৰলৈ গৈছে তাত তেওঁ ঘোষণা কৰিছে ডিব্ৰুগড়লৈ গ'লে ডিব্ৰুগড়ত ঘোষণা কৰিছে তিনিচুকীয়ালৈ গ'লে তিনিচুকীয়াত তেওঁ ঘোষণা কৰি ৰ'বই নোৱাৰা হৈছে আৰু ইফালে কৈ আছে সভাপতিয়ে কৈ আছে যে এতিয়ালৈকে কোনো প্ৰাৰ্থী চূড়ান্ত হোৱা নাই গতিকে তেওঁলোকৰ মাজতো যে একদম ব্যাপক অৰিয়াঅৰি আৰু ব্যাপক প্ৰতিযোগিতা মানে অৰিয়াঅৰি প্ৰতিযোগিতা নে কণ্ডল চলি আছে এই কথা আমি নাজানো হয়তো কণ্ডলো চলিব পাৰে নহয় সেইকাৰণে কথা বতৰাৰ মাজত কোনো ধৰণৰ সামঞ্জস্য নাই গতিকে এতিয়া আমি দেখিছোঁ যে এটা বিন্দুত যদি অসমৰ মুখ্যমন্ত্ৰী আছে আন এটা বিন্দুত দিলীপ শইকীয়া ডাঙৰীয়া আছে আন এটা বিন্দুত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে গতিকে তেওঁলোকৰ মাজত ব্যাপক প্ৰতিযোগিতা আৰু অৰিয়াঅৰি হোৱা আমি দেখিবলৈ পাইছোঁ কথা বতৰাবোৰৰ মাজত প্ৰতিফলিত হৈছে